Hello viewers, welcome to our channel Skillance. আজি আমি ক্লাস 10 রে হেই এক্সারসাইজ R3 ৰ পার্ট 1 ত কোশ্চেন নাম্বার 7 লৈকে কৰিছিলো আজি 8 ৰ পৰা স্টার্ট কৰিছো আহক আমি স্টার্ট কৰো কি কৈছে write down cube root on assumption without factorization আজি লৈকে আমি ফ্যাক্টরাইজেশন আৰু এনে ট্ৰিক শিকিছো যে ট্ৰিকৰ সহায়ত বা ফ্যাক্টরাইজেশনৰ সহায়ত কেনেকৈ কিউব ৰুট ওলাব পাৰো এতিয়া কৈছে অন অ্যাজাম্পশন এটো ধাৰণা মানে অনুমান কৰি ওলাব দিছে যে এটো যেটো আছে কিউব ৰুটটো পারফেক্ট হ'ব লাগিব কিন্তু অনুমান কৰি ওলাব লাগিব তো অনুমান কেনেকৈ কৰিম হেটো আকৌ আমি যি অনুমান কৰিছো বা অ্যাজাম্পশন কৰিছো এটো আগো কি কৰিব লাগিব এক্সামিনাৰক দেখাবও লাগিব যে হয় এটো অ্যাজাম্পশনতে হৈছে হেটো কাৰণে কি কৰিব পাৰো আহক স্টার্ট কৰো এক নাম্বাৰৰ পৰা 12167 এইটো নাম্বাৰ আছে এইটো নাম্বাৰৰ কিউব ৰুট ওলাব লাগে অন অ্যাজাম্পশন কেনেকৈ কৰিম হেতু কিমানটা ডিজিট আছে 1 2 3 4 5টা ডিজিট আছে তাৰমানে দুটা ডিজিটৰে পাম আমি কিউব ৰুটটো দুটা ডিজিটৰ চাওক কিমান হয় যেনেকৈ না অনুমান এটো 12000 আছে 12000 হবলৈ হলে তাৰ মানে 12000 এর তলত পারফেক্ট কিউব নাম্বার কোনটো থাকিব আছে আৰু বহুত আছে সো এটা অনুমান কৰাৰ কাৰণে আমি লও সাপোজ 20 কিউব হিয়াৰ যেটো সহজ হয় সেই সহজ কেইটা আমি অনুমান কৰি লও 20 যদি কিউব কৰো কিমান পাম 8000 এটো 2 কিউব কৰিলে 8 আৰু তিনিটা 0 আহিব তিনিটা 20 মাল্টিপ্লাইড হোৱা মানে তিনিটা 0 আহিব এটো পালো আৰু ইয়াৰ নেক্সট কিউব নাম্বাৰটো চালো কি হ'ব পাৰে লৈ ললো এনে অ্যাজাম্পশন কৰি আছো নহয় এনে লৈ লৈছো 3 কিউব কৰিলে কিমান পাম 9 আৰু যেহেতু এটা 0 আছে 3 টাইমস মাল্টিপ্লাইড হ'ব তো তিনিবাৰ তিনিটা 0 আহিব এনে হলে 9000 আৰু এটো 8000 এটো সাগে 30 কিউব 3 এটো ভুল হৈ গল এটো 27 হ'ব 3 কিউব কৰিলে 27 হৈ গৈ এটো 27000 এটো 8000 তাৰ মানে এই ভ্যালুটো যেটো আছে এইটোৰ মাজতে আছে আৰু আমি কম যে since the number has 7 in unit digit at unit digit so we should put 3 at unit digit of the cube root because cube of 3 has 7 at unit digit so আমি কি কৰিম যে যেহেতু এইটো নাম্বাৰৰ ইউনিট প্লেসত 7 আছে তাৰ মানে আমি এটো জানো যে কেতিয়া 7 আহিব অনলি 3 কিউব কৰিলে ইউনিট ডিজিটত কি থাকিব 7 থাকিব ইয়াৰ বাহিৰত তো কিউব যেটো 1 ৰ পৰা 9 লৈকে যেটো চাৰ্ট আছে এটো চাৰ্টত চালে আমি গম পাম বা এনে মুখস্থ আছে যদি তেনে ভাবি চাও মনত পৰি যাব এটো ইউনিট ডিজিটত 7 আহিবলৈ হলে ইউনিটত আমাক 3 থাকিবই লাগিব সেই কথাটোৱে ইয়াতে লিখি দিয়া হৈছে আৰু এই কাৰণে আমি ক'ব পাৰো যে এইটো যেটো ৰিজাল্টটো
20 ৰ পৰা 21 22 23 24 এনেকৈ আপ টু 29 লৈকে থাকিব কিয় থাকিব আমি এটো অনুমান কৰি লৈছো assumption 8000 ৰ পৰা 27000 এটা ৰেঞ্জ লোৱা হৈছে সেই ৰেঞ্জৰ ভিতৰত 12000 আছে নে নাই আছে এই কাৰণে 20 পৰা 30 ভিতৰতে থাকিব লাগিব আৰু 20 পৰা থাকিব 30 ভিতৰত কি সংখ্যা আছে 21 22 23 এনেকৈ যাই থাকিব আৰু যেহেতু ইউনিটত 7 আছে তাৰ মানে 20 এটো therefore the cube root of 12 167 is equal to 20 plus তো থাকিবই আৰু ইউনিটত 7 আছে আৰু ইউনিটত 7 থাকিবলৈ হলে আমাৰ কিউব ৰুট নাম্বাৰৰ ইউনিটত 3 থাকিব লাগিব কিয়নো 3 কিউব কৰিলেহে ইউনিটত 7 পাও আমি সেই কাৰণে এটো কিউব ৰুটটো হ'বগৈ আমাৰ এটো 23 এতিয়া নেক্সট কোৱেশ্চনটো চাও 8000 আমি এনেই গম পালো যে 20 কিউব কৰিলে 8000 পাৱে তাৰ পিছত যেহেতু ইয়াতে আমি আগতে এইটো ম্যাথ কৰিছো কাৰণে এটুত গৈছো কিন্তু আগতে যদি এক্সামিনারে যদি এইটো নাম্বারে দিয়ে হেতক তো অ্যাজাম্পশন কৰা বুলি দেখাব লাগিব এটা এনে ধাৰণা দিব লাগিব যে এইটো অ্যাজাম্পশন কৰিছে আমি জনা থাকিলেও অ্যাজাম্পশনৰ ধাৰণাটো দিব লাগিব সেই কাৰণে 8000 যেটো 8 আছে মানে 2 ৰ কিউব হয় আৰু মানে এটো 1000 হবলৈ হলে এনেকুৱা 1000 মানে 20 into 1000 8000 মানে 2 কিউব মানে 8 into 1000 8000 তার মানে কিউব রুট অফ 8000 is equal to কি হবো 2 কিউব আছে 1000 মানে 10 কিউব এনেকুৱা পিছত আকৌ কিউব ৰুট ক্যান্সেল যাব এতিয়া কি থাকিব 2 into 10 20 এটো হল আমার সেকেন্ড নাম্বারের কোশ্চেন এইটো কিমান আছে 4000 তার মানে 4000 কিহৰ ভিতৰত থাকিব এটো আনুমানিক যদি ওলাও আমি এটো 10 কিউব কৰিলে 1000 পাম আৰু 20 কিউব কৰিলে 8000 পাম 1000 ৰ পৰা 8000 ৰ ভিতৰত 4000 থাকে না নাই থাকে এই কাৰণে আমি কব পাৰো যে সংখ্যাটো হয় কি হ'ব 11 12 13 14 হইতে আপ টু 19 লৈকে এটা অ্যাজাম্পশনৰ ভিতৰত পৰিছে কিন্তু এতিয়া সব ইউনিটত কি আছে 6 ইউনিটত 6 কেতিয়া আহিব কোনটো সংখ্যা কিউব কৰিলে আমি ইউনিট ডিজিটত 6 পাম হ্যাঁ এইটো কথাটো এ হল যে unit digit of the number is 6 since unit digit of the number is 6 therefore 6 should have to be at unit digit of the cube root তার মানে 6 ক কিউব কৰিলে আমি ইউনিটত 6 পাম আৰু ইয়াতে কোৱা হৈছে 4096 ৰ কিউব ৰুট ওলাবলৈ অ্যাজাম্পশন কৰিলো আমি 10 কিউব কৰিলে 1000 আৰু 20 কিউব কৰিলে 8000 আৰু 1000 আৰু 8000 এর ভিতৰতে পৰিছে আমাৰ এইটো ভ্যালু যদি পৰিছে আমি জানিলো যে যেটো কিউব ৰুট পাম এইটো 10 ৰ পৰা স্টার্ট কৰি 20 ৰ ভিতৰত কোনোবা এটা ঠাইত আছে সেই তাৰ মানে আমি কব পাৰো যে 10 প্লেছত তো 1 থাকিবই 10 11 12 13 14 15 মানে 1 থাকিবই সেই কাৰণে আমি কব পাৰো কিমান আছে 4096
সেইটোৰ কিউব ৰুট যেটো হ'ব কি হ'ব 1 তো 10 থাকিবই গম পালো যেহেতু তাৰ পিছত ইউনিটত কি আছে 6 ইউনিটত কি আছে 6 আৰু ইউনিটত 6 থাকিলে আমাৰ কিউব ৰুটৰ ইউনিটতো 6 থাকিবই লাগিব কিয়নো অকল 6 ক কিউব কৰিলেহে আমি ইউনিটত 6 পাম সেই কাৰণে এটো आंसर হৈ যাব আমাৰ 16 এটো অ্যাজাম্পশন মেথডটো পাই গলুৱে আকো লাষ্টটো অ্যাজাম্পশনত এটো অ্যাজাম্পশনও কব পাৰো ট্ৰিক বেছিভাগ এটো ট্ৰিকে কব পাৰো আসলতে কিন্তু হিটো এটা অ্যাজাম্পশনও হয় যেহেতু এমসিকিউ প্যাটার্ন আহি গৈছে আমাৰ এক্সামত সেই কাৰণে ট্ৰিকৰ প্ৰিফাৰেন্সটো দিয়া ভাল এইবিলাকে আমাৰ ডেসক্ৰিপটিভ পেপাৰ বা প্ৰবলেম সলভিং মেথডত দিব পাৰে বেছিভাগ এমসিকিউ তে যাব সেই কাৰণে আমি লাষ্টটো এটা ট্ৰিকৰে কৰি আছো 5 8 3 2 এটো কিউব ৰুট ওলাব দিছে কিউব ৰুট অফ ইমান কিউব ৰুট ওলাৰ কাৰণে প্ৰথমত তিনিটা গ্ৰুপ আৰু ডিজিট থাকিলে আৰু তিনিটা মিলি কিনে এটা গ্ৰুপ হল হয় যেহেতু নাই এটা গ্ৰুপ হৈ গল এতিয়া চাও ইয়াতে 2 ইউনিটত কি আছে 2 হেইটো চাৰ্টৰ পৰা যদি আমি কও 2 কেতিয়া আহিব যেতিয়া 8 কিউব হ'ব 8 কিউব কৰিলে আমি কিমান পাও 512 সেই কাৰণে আমি জানো যে অকল 8 ক কিউব কৰিলেহে ইউনিটত 2 আহিব তাৰ মানে এইটো যেটো আছে হেইটো সংখ্যাটো আমাৰ ইয়াত 8 থাকিবই লাগিব ইউনিটত ইয়াত 2 আছে তাৰ মানে কিউব ৰুটৰ ইউনিটত 8 থাকিবই লাগিব তাৰ পিছৰ অংকটো আছে কি 5 গ্ৰুপ 2 5 ৰ আটাইতকৈ ওচৰত বা তাৰ আগত নিচে আগত আৰু তাৰ মানে কি আছে যি পারফেক্ট কিউব নাম্বার হয় 1 কিউব কৰিলে 1 পাম 2 যদি কিউব কৰো তেনেহলে আমি 8 পাম এটো পার হৈ যায় এটো না লাগে আমি 1 কিউব কৰিলে 1 পাও এইটোৱে আটাইতকৈ ওচৰত বা তলত থকা পারফেক্ট কিউব নাম্বার এইটোৱে হয় সেই কাৰণে ইয়াতে হ'ব আমাৰ आंसर হ'ব 18 হ্যাঁ এতিয়া কোয়েশ্চন নাম্বার 9 এ কি কৈছে the length of a cube is 1.2 centimeter what is the volume of the cube এইটো ভলিউম অফ দা কিউব আমি জানো যে যদি এটা কিউবৰ লেন্থ বা সাইডৰ মেজারমেন্ট L হয় তাৰ ভলিউমটো কি হ'ব L কিউব হ'ব এইটোৱে আমি ক'ব পাৰো এই যেটো 9 ৰ ক্ষেত্ৰত কম যে দিয়া আছে given the length দিয়া আছে length কি দিয়া আছে L 1.2 সেন্টিমিটার দিয়া আছে সো ভলিউম অফ দা কিউব কি হ'ব volume of the cube কি হ'ব L cube L মানে 1.2 সেন্টিমিটার কিউব এইটো আমি জানো কিউব মানে 1.2 into 1.2 এনেকৈ ওলাব পাৰো মাল্টিপ্লাই কৰি ওলাব পাৰো এইটো আপোনালোকে কৰি চাব কিন্তু আমি ট্ৰিক শিকিছো নহয় যে কিউব কেনেকৈ ওলাব লাগে ডেসিমেলটো এতিয়া বাদে দিলো অকল 12 ধৰি দিলো 12 হিচাপত কিউব ওলালে কিউব কি কৰিব লাগিব যে চাৰিটা প্লেস লব লাগিব এটা দুটা তিনিটা চাৰিটা এইটোৰ কিউব কৰি আমি ইয়াতে লিখিম 8 এইটোৰ কিউব কৰি লিখিম ইয়াতে 8 এইটো কিউব আছিল এটা গোটেই কেটা অংক ডিজিটস জি আছে 1 2 3 এই গোটেই কেটা মাল্টিপ্লাই কৰিম কি হ'ব 6 6 এটো মানে 6 পালো এটো ফাইনাল ডিজিট টু পালো 6 6 ৰে এটো মাল্টিপ্লাইড হ'ব কিমান হ'ব 12 আৰু এটো মাল্টিপ্লাইড হ'ব কিমান হ'ব 6 ইয়াতে তিনিটা 0 ইয়াতে দুটা ইয়াতে এটা এটো 1000 6000 পিছত 120 আৰু 8 প্লাস কৰি চাও 8 2 7 1 কারণ 1720 সরি 28 1728 এইটো হল আমার কিউব কিন্তু কথাটো হল ইয়াতে এটা ডেসিমেল আছিল কিউব কৰিলে তিনিটা মানে তিনিবাৰ মাল্টিপ্লাই কৰিব লাগে 3 টাইমস মাল্টিপ্লাইড হ'ব লাগে সো এইটো ডেসিমেল কেইবাৰ ৰিপিট হ'ব তিনিবাৰ ৰিপিট হ'ব সেই কাৰণে তিনিটা ডেসিমেল পাম আমি এই কাৰণে ইয়াৰ পৰা এটা দুটা তিনিটা বাদ দি কিনে ইয়াতে লিখি দিম আমি ডেসিমেলটো তেনেহলে আমি পাম 1.728 সেন্টিমিটার কিউব এইটো হল আমাৰ ক্লাস কোয়েশ্চন 9 ৰ সলিউশন এতিয়া 10 ত কি কৈছে if
the volume of a cube shaped box is ইমান দিয়া আছে ভলিউম দিয়া আছে কিউব শেপ বক্স ভলিউম মানে দিয়া আছে আমি কব পাৰো যে ভি দিয়া আছে কিমান 6859 সেন্টিমিটার কিউব কি ওলাব দিছে হাইট মানে কি বক্সটোৰ যিকোনো এটা সাইড মানে কি সাইডক আমি এল বুলি ধৰি ললো এল তাৰ মানে এল কিউব ভলিউম আৰু এল কিউব একেই কথা এই কাৰণে এটো পালো আমি 6859 সেন্টিমিটার কিউব এতিয়া l কি হ'ব এই ফালে কিউব টু গলে কিউব ইয়াৰ ফালে কিউব ৰুট হ'ব আৰু তাৰ ভিতৰত এইটো সংখ্যা 6859 সেন্টিমিটার কিউব সেন্টিমিটার কিউব টু ক্যান্সেল হৈ গল এইটো আমি কিউব ওলালে কি হ'ব 9 আছে 9 থাকিব লাগিব 9 কিউব কৰিলেহে 9 পাম আমি বেলেগ নাম্বাৰ কিউব কৰিলে 9 না পাম ইউনিটত আৰু ইয়াতে থাকিব 6 তলত পারফেক্ট কিউব নাম্বার কি আছে 1 হে এইটোৱে হল এইটো কিউব ৰুট কৰিলে 19 পাম আৰু সেন্টিমিটার কিউব ক্যান্সেল আকৌ সেন্টিমিটার 19 সেন্টিমিটার পালো আমি কি পালো যে বক্সটোৰ হাইট therefore height of the box is therefore the height of the box is 19 centimeter এইটো এতে 11 নম্বৰত কি কৈছে for each question there are 4 answers given এটা কোশ্চেন দিয়া আছে কোশ্চেন কেইটা 4 অপশন দিয়া আছে আমি এ নাম্বার অপশন কেইটা লোৱা নাই কারণ আমি এনে জানো যে কি হ'ব বা কি হ'ব এটো পিছত থাকা আমাৰ অপশন সাম কিতাপত দিয়া আছে ইয়াতে আমি অপশন কেইটা লোৱা নাই এনে মানে সলভ কৰি চাও এই তলত দিয়া কোশ্চেন কেইটা চাৰিটাকে অপশন দিয়া আছে সেই অপশন কেইটা মানে এমসিকিউ টাইপৰ কোশ্চেন দিছে যে এটা মানে সংখ্যা আছে সংখ্যাটো কিউব কৰিলে 23 দিয়া আছে 23 টু কিউব কৰিলে ইউনিট প্লেছত কি থাকিব the digit in units place of the cube of 23 is dash 23 দিয়া আছে 23 কিউব কৰিলে আমি কি পাম 23 ইয়াৰ ইউনিট ডিজিট 3 কিউব কৰিলে কিমান পাম আমি 27 এইটো তো ইউনিট প্লেছত থাকিব নহয় সো এর আনসারটো হ'ব আমাৰ 7 আৰু বি নাম্বার কোশ্চেনত কৈছে যে তলত জি কেইটা অপশন দিয়া আছে সেই অপশন কেইটাৰ মানে কোনটো পারফেক্ট কিউব নাম্বার হয় আৰু কোন কেইটা নহয় কেইটা আমি বাদ দিলু জি কেইটা হয় এটো আগতে জানি লও এনে চাই লও ইয়াতে 600 900 300 1000 1000 যেতিয়া হয় মানে 10 কিউব ইয়াতে ম্যাক্সিমাম ভ্যালু কোনটো আছে 1000 মানে কার কিউব হয় 10 কিউবত 10 কিউব কৰিলে 1000 পাও তাৰ মানে জি কেইটা आंसर আছে 1000 মানে 10 ৰ তলতে মানে 1 ৰ পৰা 9 বা 10 এটো তো পারফেক্ট কিউব নহয় 1000 হলে পারফেক্ট কিউব হল হেতে কিন্তু এটো নহয় এটো বাদে দিলু তাৰ মানে 1 ৰ পৰা 9 ৰ ভিতৰত কিবা এটা যিকোনো এটা সংখ্যা আছে যাৰ কিউব নাম্বার ইয়াতে আছে কিন্তু আমি সেই চাৰটো জানো মুখস্থ আছে জানো ইয়াতে কি পাও আমি যে এই 3432 এটা পারফেক্ট কিউব নাম্বার হয় 7 ৰ কিউব কৰিলে কি পাও আমি 343 বাকি এই কেইটা কিউব নাম্বার নহয় এই চারটো মুখস্থ আছে যদি আপোনালোকে গম পাব আৰু চালে গম পাব যে এইটোৱে পারফেক্ট কিউব নাম্বার হয় আৰু যদি নোৱাৰে সেইটো প্ৰাইম ফ্যাক্টৰাইজেশন মেথড আছে নহয় প্ৰাইম ফ্যাক্টৰাইজেশন মেথডৰ পৰা আমি গোটে কেটা চেক কৰিব পাৰো প্ৰাইম ফ্যাক্টৰাইজেশন ওলাই কেনে ক'ব পাৰো যে এইটো কিউব হ'ব আৰু এইটো কিউব নহব এতিয়া আমালোকে চাম কোশ্চেন নম্বৰ 11 ৰ সি ডি ই জি আছে জি কেটা এইকেটা চাম Question number 11 or C কৈছে the value of cube root of 1000 এটো আমি অলপ আগতে কলো জানো এটো 10 ৰ কিউব কৰিলে 1000 পাও তেনে হলে 1000 ৰ কিউব ৰুট কি হ'ব 10 হ'ব এটো সিধা কৈ দিব পাৰ ওলাব না লাগে আমি জানো এটো পিছত কৈছে এটো কোশ্চেন চাও if m is cube root of n মানে m যদি n ৰ কিউব ৰুট হয় এই কথাটো চাও কি কৈছে n or cube root মানে n or cube root এটো according to question cube root of n is m এটো দিয়া আছে না এটো দিয়া আছে যদি এটো দিয়া আছে then value of n তার মানে n কিমান হ'ব সো n কিমান হ'ব n is equal to cube root এফালে গলে কি হ'ব কিউব হ'ব m cube এটো n ৰ ভ্যালু m cube
আৰু পিছৰ কোৱেশ্চনটো কৈছে এইটো ভ্যালু ওলাব দিছে কি ভ্যালু ওলাব দিছে যে কিউব ৰুট 8 প্লাস কিউব ৰুট 27 প্লাস কিউব ৰুট 64 এইটো আমি জানো কিউব ৰুট অফ 8 মানে 2 কিউব ৰুট অফ 27 মানে 3 কিউব ৰুট অফ 64 মানে 4 এইটো প্লাস কৰিলে কিমান হয় 7 9 হেক এইটো একেবাৰে সহজ এইকেইটা ইয়াৰ ইমানতে আজি ইয়াৰ পৰা আমাৰ এক্সাৰসাইজ R3 হেক এতিয়া R4 মানে ৰিভিজন চ্যাপ্টাৰটো কমপ্লিট কৰিবলৈ লৈছো তো এইটো সিৰিয়ালি গৈ থাকিম এতিয়া এইটো এক্সাৰসাইজ আমাৰ ইমানতে হেক হৈ গ'ল